ছাত্ৰছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষাৰ ক্লাছ 8ৰ বিজ্ঞানৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্ন কৈছে শুদ্ধ উত্তৰটো বাছি লোৱা। অন্ধলোকে পঢ়িবৰ বাবে ব্যৱহৃত হোৱা পদ্ধতিটিৰ নাম হৈছে এ নম্বৰ ব্ৰেইল, বি নম্বৰ ইজি ৰিড, সি নম্বৰ ব্লাইট ৰিড আৰু ডি নম্বৰ তিনিওটা শুদ্ধ। গতিকে কোনটো হ'ব তোমালোকে ওলাই ল'বা। 2 নম্বৰ কৈছে চিপকো আন্দোলন ক'ত হৈছিল? অসম, উত্তৰাখণ্ড, কেৰালা, মহাৰাষ্ট্ৰ। 3 নম্বৰত কৈছে বায়ুৰ চাপ জোখা সঁজুলিটিৰ নাম কি? থাৰ্মোমিটাৰ, বেৰোমিটাৰ, মেনোমিটাৰ, অডোমিটাৰ। তো ইয়াৰ ৰাইট আনসাৰ হ'ব কি? বেৰোমিটাৰ। আৰু এইটো কি চিপকো আন্দোলনটো এইটো ক'ত হ'ব লাগে? তো মহাৰাষ্ট্ৰ বা কেৰালা হ'ব। তোমালোকে কিতাপত চাবা। ভূতত্ত্বকৰ প্ৰধান ফলকৰ সংখ্যা কিমান হ'ব? অপশ্যন এতিয়া আছে 7, 8, 9, 6। তাৰপিছত 5 নম্বৰ সূৰ্যৰ ওচৰতে থকা গ্ৰহটোৰ নাম কি? বুধ, পৃথিৱী, শুক্ৰ, চন্দ্ৰ। এইটো কি হ'ব? বুধ হ'ব। ভাৰতৰ কলচী উদ্ভিদ প্ৰাকৃতিক পৰিৱেশত পোৱা ঠাই হ'ল মেঘালয়, অসম, উত্তৰাখণ্ড, ছিকিম। 7 নম্বৰত কৈছে তলত দিয়াবোৰৰ ভিতৰত কোনটো সেউজ গৃহ গেছ নহয়? কাৰ্বন ডাই অক্সাইড, মিথেন, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন। এইটো কি হ'ব? এইটো নাইট্ৰজেন হ'ব লাগে। 8 নম্বৰ কৈছে তলৰ কোনবিধ কণিকা উদাসীন? প্ৰটন, ইলেক্ট্ৰন, নিউট্ৰন, আলফা। এইটো আলফা হ'ব লাগে। তোমালোকে চাবা। 9 নম্বৰ বস্তুৰ কম্পনে শব্দৰ সৃষ্টি কৰে। সঁচা, মিছা, কেতিয়াবা সঁচা। এটা উত্তৰ শুদ্ধ নহয়। গতিকে এইটো কি হ'ব? সঁচা হ'ব। বায়ু শূন্য ঠাইৰ মাজেৰে শব্দ এই নম্বৰ দিছে যাব পাৰে, অধিক বেগেৰে যাব পাৰে, যাব নোৱাৰে। তো এ আৰু বি দুটা শুদ্ধ। 2 নম্বৰ প্ৰশ্নত কৈছে প্ৰথম প্ৰশ্নটো হৈছে বিদ্যুৎ কাৰণ কাক বোলে? মানুহে মুখেৰে উচ্চাৰণ কৰা শব্দবোৰ ক'ত সৃষ্টি হয়? তাৰপিছত পোহৰৰ কি পৰিঘটনাৰ বাবে ৰামধেনুৰ সৃষ্টি হয়? 2 নম্বৰ চাপ মানে কি? নভোগোলক কি? তৰল চাপ কেনেদৰে সৃষ্টি হয়? তাৰপিছত কৈছে অসমৰ পেট্ৰলিয়াম খনি থকা যিকোনো এখন ঠাইৰ নাম লিখা। কৰ্ণপথৰ কাম কি? ব্ৰজপাত বুলিলে কি বুজা? নক্ষত্ৰ কাক বোলে? 3 নম্বৰ উত্তৰ লিখা। কোলাহল আৰু সংগীত কি? বায়ুমণ্ডলীয় চাপৰ দুটা ধৰ্ম লিখা। কি কাৰণে তৰাবোৰে প্ৰতিদিনে আকাশত 4 মিনিট আগতীয়াকৈ উদয় হয়? 2 নম্বৰ বনৰ দুটা উপকাৰিতা উল্লেখ কৰা। 3 নম্বৰ বায়ু প্ৰদূষণে কিদৰে তাজমহলৰ ওপৰত প্ৰভাৱ পেলাইছে? তাৰপিছত 1 নম্বৰ নৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা? 2 নম্বৰ প্ৰতিফলনৰ সূত্ৰ দুটা লিখা। 3 নম্বৰ কৈছে ভূপৃষ্ঠত ক্ৰিয়া কৰা দুটা প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কৈছে জীৱাশ্ম ইন্ধনসমূহ কিয় নৱীকৰণ অযোগ্য ইন্ধন ব্যাখ্যা কৰিব লাগে। 5 নম্বৰ আধান কেই প্ৰকাৰ আৰু কি কি? 6 নম্বৰ প্ৰশ্ন কৈছে মৰুভূমিকৰণ কেনেকৈ হয়? 7 নম্বৰত বনাঞ্চল হ্ৰাসৰ 3টা কাৰণ উল্লেখ কৰা। 8 নম্বৰ পানী প্ৰদূষণৰ মুখ্য কাৰকসমূহ কি কি? তাৰপিছত 9 নম্বৰ কৈছে ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ অৱলম্বন কৰা 3টা সাৱধানতা উল্লেখ কৰা। 10 নম্বৰ চন্দ্ৰৰ বিষয়ে চমুকৈ লিখা। 11 নম্বৰ কয়লাৰ 4টা প্ৰকাৰ কি কি? ইয়াৰে কোনবিধ সৰ্বোৎকৃষ্ট আৰু কিয়? 12 নম্বৰ ব্ৰজপাতৰ পৰা হাত সাৰিবলৈ ক'বলগীয়া 4টা সাৱধানতা উল্লেখ কৰা। 13 নম্বৰ চকুৰ সুৰক্ষাৰ বাবে আমি কি কি যত্ন ল'ব লাগে? 14 নম্বৰ তৰল পৃষ্ঠৰ গভীৰতা বঢ়াৰ লগে লগে তৰলৰ চাপবাৰে শক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা চিত্ৰ আঁকি বৰ্ণনা কৰা। 15 নম্বৰ জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজা? জৈৱ বৈচিত্ৰ্য অধ্যয়নৰ স্তৰসমূহৰ বিষয়ে চমুকৈ লিখা। অথবা হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাপনাৰ বিষয়ে বহলাই লিখা। 16 নম্বৰত খালী ঠাই পূৰ কৰা। আমি শুনা কম্পনাংকৰ সীমা দেশৰ পৰা দেশ হাৰ্জ। ভূমিকম্পৰ জোখলা যন্ত্ৰটোৰ নাম কি? কম্পনাংকৰ একক হ'ল কিয় হাৰ্জ হ'ব। LPGৰ সম্পূৰ্ণ কি? লিকুইফাইড পেট্ৰলিয়াম গেছ হ'ব। ভাৰতৰ অৰণ্য মানৱ বুলি দেশক কোৱা হয়। F নম্বৰ কোনো এক নিৰ্দিষ্ট অঞ্চল বা ভৌগোলিক পৰিসীমাৰ ভিতৰত উপলব্ধ প্ৰযুক্তিবোৰক দেশ বুলি কোৱা হয়। তাৰপিছত আছে নতুন বৈজ্ঞানিক চিন্তাৰ পৰা আহিছে জড়গতি বুলিলে কি বুজা? এক্স ৰশ্মিৰ আৱিষ্কাৰ কোন? এজন সাধাৰণ স্বাস্থ্যৰ মানুহৰ হৃদপিণ্ডই প্ৰতি ঘণ্টাত ধমনীলৈ কিমান তেজ উলিয়াই পঠিয়ায়? প্ৰিন্সিপিয়া গ্ৰন্থখনৰ সম্পূৰ্ণ নাম কি? 1903 চনত যুটীয়াভাৱে নোবেল পুৰস্কাৰ কাক দিয়া হৈছিল? উইলিয়াম হাৰ্ভেৰ বিষয়ে চমুকৈ লিখা। এৰিষ্টটলৰ মতে পৃথিৱী কি মৌলিক পদাৰ্থৰে গঠিত? গতিকে এইকেইটা আছিল বিজ্ঞানৰ প্ৰশ্নসমূহ।